Good morning friends. আজি মই শ্ৰীমদ ভাগৱতৰ ষষ্ঠ স্কন্ধৰ ইন্দ্ৰই যে বিদ্যাসুৰক বধ কৰি পলাই গৈছিল কৈলাশৰ ফালে আত্মগোপন কৰা কথাখিনি আজি পঢ়ি শুনাইছো আপোনালোকক। জহিতে মানস সৰোবৰ আছে তাহাক পলাই লন্ত যায়। কি কৰিলে ইন্দ্ৰ দেৱতাই য'ত মানস সৰোবৰ আছে সেই মানস সৰোবৰত গৈ পলাই গ'ল। সূক্ষ্ম ৰূপ ধৰি পদ্ম নালে পখি থাকিলা তাতে লুকাই, একদম সূক্ষ্ম ৰূপ ধৰি মানস সৰোবৰত লুকাই থাকিল। সহস্ৰ বৎসৰ অলক্ষিত ৰূপে আছিলন্ত ব্ৰত কৰি পৰম বান্ধৱ মাধৱৰ নাম জানি হৃদয়ত ধৰি। আৰু মাধৱ মানে শ্ৰীকৃষ্ণৰ নাম জপ কৰি কৰি তাতে লুকাই আছিল, ব্ৰত কৰি আছিল। ব্ৰহ্ম হত্যাক ৰুদ্ৰে দেখিলন্ত ঐশান্য দিশক প্ৰতি ঐশান্য দিশত ব্ৰহ্ম হত্যা কৰি যে ইন্দ্ৰ লুকাই আছিল সেইটো মহাদেৱে দেখা পালে। চুই বেক ইন্দ্ৰক নপাই ব্ৰহ্ম হত্যা গৈলপ আছে অধোগতি। কি কৰিলে মহাদেৱে ক'লে ইয়াক চুবও নাপায়, অধোগতি তলত গৈছে, গতিকে মই ইয়াৰ পৰা যাওঁ বুলি মহাদেৱে ক'লে। আজিলৈ ইমানে। আকৌ মই পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ আগত লৈ আহিছোঁ।